আকাশবাণী ডিব্ৰুগড় আগবঢ়োৱা হৈছে অনাতাঁৰ নাট সমাৰোহ 2025। আজিৰ নাট সীমাৰ সিপাৰে পৰিৱেশন কৰিছে মাজুলীৰ নাটঘৰৰ শিল্পীসকলে। নাটৰ ৰচনা আৰু পৰিচালনা ভাস্কৰজ্যোতি বৰাৰ, সংগীত অংশুমান পাঠক আৰু গৌতম শইকীয়াৰ, প্ৰযোজনা ইন্দিৰা মৰাঙৰ। এয়া শুনক সীমাৰ সিপাৰে নাটৰ প্ৰথম খণ্ড। নীলিমা, নীলিমা, এ তোমাৰ ফোনটো বাজি আছে হে। চোৱাচোন কোনে কৰিছে। মই পেপাৰখন চাই আছো। ফোনটো বোলো তুমি ৰিচিভ কৰিব নোৱাৰা নেকি? কিয়? তুমিয়ে দেখোন কৈছিলা আমি আমাৰ ব্যক্তিগত বুলি ভবা কোনো বস্তুতে যাতে নিজৰ অধিকাৰ সাব্যস্ত নকৰোঁ। উফ, গৈছো। আকাশ। হেল্ল' মা, তোমাক ইমান ফোন কৰি আছোঁ, ফোনটো ৰিচিভ কৰা নাই কিয়? চৰি বাবা, চৰি। মই কিটচেনত আছিলোঁ। আজি বন্ধ নহয় জানো? তোৰ দেউতাৰৰ জুতি লগাই খাব মন গ'ল। অঁ, হয় নেকি? পিছে দেউতাই কি কৰিছে? পেপাৰ পঢ়ি আছে। ফোনটো ৰিচিভ কৰিবলৈ ক'লোঁ, তোৰ দেউতাৰৰ সময়ে নাই। অঁ, বুজিছোঁ। বাৰু তই কচোন, তোৰ পঢ়া শুনা কেনে চলিছে? বৰ ঠিক নহয়, এক্সামৰ ষ্ট্ৰেছ। হ'ব দে, ইমান চিন্তা নকৰিবি। IITতনো আৰু ক'ত ষ্ট্ৰেছ নহ'ব। আজিকালি আমাৰ গাঁৱৰ স্কুলবোৰতে সৰু সৰু ল'ৰা ছোৱালীবোৰে ইমান গধুৰ কিতাপ বেগত ভৰাই লৈ যায়। নহয় অ' মা, তুমি কথাবোৰ বুজা নাই। বুজিছোঁ, তই বুজাব নালাগে। মই তোক বেলেগ একো নকওঁ, মাত্ৰ যিখিনি কৰি আছ সেইখিনিকে ভালদৰে কৰ। মই নোৱাৰিছোঁ মা, আই এম ফ্ৰাষ্ট্ৰেটেড। বাবা, আকৌ তই সেই বলিয়ামিবোৰ নকৰিবি। ন' মা, আই এম চিৰিয়াছ। মই ইয়াত পৰা নাই মা। নহ'লে মই এই ৰাতিপুৱাতে তোমাক কল কৰিম নেকি? মই গোটেই ৰাতি কালি শোৱা নাই মা। আই এম এক্সস্টেড। চা বাবা, তই এতিয়া সেইবোৰ কথা ক'লে নহ'ব। অলপ দিন মাত্ৰ ধৈৰ্য ধৰ, চব ঠিক হৈ যাব। ন' মা, একো ঠিক নহয়। মই বহুত ট্ৰাই কৰিছোঁ, বাট মই পৰা নাই। এইবোৰ IITৰ ইঞ্জিনিয়াৰিং মোৰ দ্বাৰা নহ'ব। মোৰ ফটোগ্ৰাফীয়ে ভাল আছিল। IITৰ দৰে ইনষ্টিটিউটত ছিট পোৱাটো কম কথা নহয়। সকলো ল'ৰা ছোৱালীয়ে সেই সুবিধা নাপায়। তোৰ মাজত সিমানখিনি পটেঞ্চিয়েল আছে। আই ন' মা, মোৰ মাজত সেইখিনি পটেঞ্চিয়েল আছে। সেইবাবে মই তোমালোকক কৈ আছোঁ যে মই এইবোৰ এৰি ফটোগ্ৰাফী কৰি খাব পাৰিম। বুজিছোঁ, অলপমান সময় দে। দেউতাৰ লগত কথাটো আকৌ এবাৰ পাতিব লাগিব। দেউতাৰ লগত কথা পাতি কোনো লাভ নাই। কি ক'ব মই জনা আছে। আগৰবাৰ ভালদৰেই দেখিলোঁ। দেউতা মানুহটো কেতিয়াও এথিকেলি কাৰেক্ট হ'ব নোৱাৰিলেই। বাবা! হেল্ল', মা, কি হে, তোমাৰ কথা পাতি হোৱাই নাই নেকি? নাই, হ'ল। আকাশে ফোন কৰিছিল। আজি ইমান ৰাতিপুৱাই ফোন কৰিলে যে সি? কিয়, কৰিব নাপায় নেকি? নাপায় বুলিনো মই কেতিয়া ক'লোঁ? কেতিয়াও সি ৰাতিপুৱা ফোন কৰা মোৰ মনত নপৰে। আৰু যোৱা 2 দিনমান ধৰি সি মোৰ ফোনো ৰিচিভ কৰা নাই। তুমি কি ভাবিলা? মই কি ভাবিলোঁ মানে? ভাবিলোঁ সি ব্যস্ত হৈ আছে। নহয়, সি ডিষ্টাৰ্ব হৈ আছে। ডিষ্টাৰ্ব? অঁ, ডিষ্টাৰ্ব। কালি ৰাতি সি শুৱাই নাই। কিন্তু কিয়? সি এতিয়াও তাৰ কেৰিয়াৰক সহজভাৱে ল'ব পৰা নাই। আকাশ সৰু ল'ৰা,
কথাবোৰ সি বুজি উঠা নাই। বুজিছেনে নাই সেইটো সময়ে ক'ব। সময়? তুমি কি সময়ৰ কথা ক'বলৈ আহিছা? বাদ দিয়া, তুমি এইবোৰ বুজি নাপাবা। নীলিমা, চব কথা এনেদৰে নক'বা। নকওঁ দিয়া, আকাশৰ কথাক তুমি চিৰিয়াছলি ল'ব নালাগে। নাই, লোৱা নাই। জানো তুমি নোলোৱা বুলি। আৰে তোমাৰ প্ৰব্লেমটো কি? নাই, একো নাই। সাহিত্য, সভা, সমিতি এইবোৰত ঘূৰি ঘূৰি বিৰাট একেবাৰে যুক্তিবাদী তৰ্কবাদী হৈ পৰিছা তুমি। পৰিছোঁ। দেখিছোঁ। কি দেখিছা? তোমাৰ এই যুক্তিবাদ তৰ্কবাদ এইবোৰ আকৌ। যুক্তিৰ বলতেইতো পৃথিৱীখন চলি আছে নবাৰণ। মানুহে যুক্তিত বিশ্বাস কৰিব লাগে। যুক্তিক প্ৰতিষ্ঠা কৰিবলৈ অলপমান তৰ্কবাদী হ'লেও বেয়া নহয়। কিয়? বিয়াৰ আগতে তুমিয়ে জানো মোক অমৰ্ত্য সেনৰ দ্য আৰ্গুমেণ্টেটিভ ইণ্ডিয়ান পঢ়িবলৈ কোৱা নাছিলা? কৈছিলোঁ, কিন্তু এই ৰাতিপুৱাই আজি বন্ধৰ দিনটোত তুমি মোক অমৰ্ত্য সেনৰ ধাৰণাৰ বিষয়ে বুজাব নালাগে। ইমান দেৰি হ'ল, এতিয়ালৈকে একাপ চাহেই খোৱা নাই। পাৰিলে চাহ একাপকে আনা। এই গা পা ধুই আহি তোমাক চাহ কাপকে দিব গৈছিলোঁ, তেনেতে ফোনটো আহিল। ফোনটো ৰিচিভ কৰা হ'লে অত দেৰি চাহ পালাহেঁতেনি। কৈছোঁৱেই দেখোন তোমাৰ ব্যক্তিগত বস্তুত মই হস্তক্ষেপ নকৰোঁ বুলি। তুমিয়ে জানো কোৱা নাছিলা? কৈছিলোঁ, আকৌ ক'ম। ঠিক আছে, ক্ষমা কৰি দিব বাইদেউ, ভুল হৈ গ'ল মোৰ। এতিয়া কিবা কৰি চাহ একাপ দিয়ক। যোৱাচোন, চাহকাপ আজি তুমিয়ে বনোৱা। মই? তুমি। কিয় নোৱাৰিবা নেকি? মই কিয় বনাম? মই নোৱাৰোঁ দেই, সেইটো তোমাৰ কাম। ধন্যবাদ। এই পেপাৰত আজিকালি ভাল খবৰ নোহোৱাই হ'লহে। আগফাল পিছফাল সোপাই বিজ্ঞাপন। আমাৰ অঞ্চলবোৰৰ বাতৰিবোৰো একোৱেই নোহোৱা হ'ল। ভিতৰ চোৱাতটো কেৱল কটাকটি মৰামৰি। কি যে হ'বলৈ ধৰিছে দেশখন। চাহ লোৱা। দিয়া। কথা এটা সুধো? সোধা। আজি ৰাতিপুৱাৰ পৰা পেপাৰখন লৈ ইয়াতে বহি আছা যে? আনদিনাতো তোমাক এনেকৈ বহি থকা নেদেখোঁ। আনদিনা স্কুল থাকে, আজি নাই। তথাপিও ইমান? বুজিছোঁ, তুমি কি ক'ব খুজিছা মই বুজিছোঁ। কি? বয়স বাঢ়ি অহাৰ লগে লগে মোৰ স্বভাৱৰ পৰিৱৰ্তন হৈছে। কিন্তু মনত ৰাখিবা দেই, এতিয়াও দেহত ডেকা তেজ দৌৰি আছে। ডেকা তেজ থকাটো ভাল, কিন্তু তুমিও মনত ৰাখিবা যে আমাৰ ল'ৰা ছোৱালীহাল কলেজ পালেগৈ। সেই বুলি আমি কি বুঢ়া হৈ গ'লো নেকি হে? তেনেকৈ মই কেতিয়াও কোৱা নাই। তেনেহ'লে ইহঁতি ডাঙৰ হৈ অহাৰ লগে লগে আমাৰো কিছুমান দায়িত্ব আহি পৰে। আমি কি দায়িত্ব পালন কৰা নাই? কৰিছোঁ। তেন্তে দায়িত্বৰ লগতে তাৰ গুৰুত্বকো বুজাটো জৰুৰী। কেৱল মাত্ৰ দায়িত্ব পালন কৰিছোঁ বুলি ক'লে শুনিবলৈ বেয়া। তাৰ বাবে সময় লাগে, বুজিছা। সময় যেতিয়া আহিব নিশ্চয় কৰিম। সময় চলি আছে নবাৰুণ, সময়ৰ বাবে আমি ৰ'ব লগা একো নাই। তুমি কি সময়ৰ কথা ক'ব বিচাৰিছা? আকাশ আৰু মিচিহঁতৰ কথা কৈছোঁ, সিহঁতৰ ভৱিষ্যতৰ কথা কৈছোঁ। সিহঁতক ইমান কষ্টৰে পঢ়ুৱাইছোঁ, যি বিচাৰিছে সকলো দিছোঁ। তাৰপিছতো মই সিহঁতৰ ভৱিষ্যতৰ কথা ভবা নাই। ভাবিছা, কেৱল তুমি ভাবিছা। আৰু তেনেহ'লে কি কৰিব লাগে? সিহঁতে কি ভাবিছে তাৰ কথা ভাবি চাইছা? সিহঁতে সিমানখিনি ভাবিব পৰাকৈ পৰিপক্ক হোৱা নাই নীলিমা। তুমি কেনেকৈ জানিলা? মানে তুমি কি ক'ব খুজিছা? মই তোমাক ভুল বুলি কোৱা নাই নবাৰুণ। মই মাত্ৰ ক'ব খুজিছোঁ, আমি সিহঁতকো সুবিধা দিয়া উচিত। সুবিধা? সিহঁতক কি সুবিধা দিয়া নাই? সুবিধা দিছা, কেৱল সুবিধা দিলেই নহয়। HS পাছ কৰি IRT নিচিনা শিক্ষানুষ্ঠানত পঢ়িবলৈ সুযোগ পাইছে। ইমানখিনি আগবাঢ়ি যাবলৈতো আমিয়ে তাক সুবিধা কৰি দিছোঁ। সি কেনে আছে তাক সুধিছা? বা সি কি ভাবে? নীলিমা, তুমি কথাবোৰ জটিল কৰি পেলাইছা। মই তাৰ বেয়াটো কেতিয়াও নিবিচাৰোঁ। অন্ততঃ মই যিখিনি কৰিব নোৱাৰিলোঁ সেইখিনি যাতে সি কৰিব পাৰে, তাৰ বাবে মই এগৰাকী পিতৃ হিচাপে সকলো কৰিছোঁ। মই বুজিছোঁ সি তাৰ নিচাটোক লৈ প্ৰবল উৎসাহী। কিন্তু ফটোগ্ৰাফী কৰি সি কেনেকৈ চলিব?
বাস্তৱ পৃথিৱীখন তেনেকুৱা নহয় নীলিমা। জানো। যদি জানাই তেন্তে সুধিছা কিয়? মই বুজিছোঁ যে তাৰ মনত এক অন্তৰ্দ্বন্দ্বই সাংঘাতিকভাৱে খেদি ফুৰিছে। সি এতিয়াও অপৰিপক্ক, দায়িত্ব চম্ভালিব পৰা হোৱা নাই। তাৰ মনত বাহ লোৱা এইবোৰ কথা সময় অহাৰ লগে লগে নাইকিয়া হৈ যাব। কিন্তু মই বুজিছোঁ তুমি মাক হোৱাৰ বাবেই এইবোৰ কথাই তোমাক বৰ বেছিকৈ আমনি কৰিছে। আকাশক কিছু সময়ৰ প্ৰয়োজন। IITৰ পৰা ওলাই অহাৰ পাছতো সি তাৰ ভাল লগাখিনি কৰিব পাৰিব। ঠিকে কৈছা তুমি। কথাখিনি তাক ভালদৰে বুজাবা তুমি। কি হ'ল, নিশ্চুপ হৈ ৰলা যে? কিবা এটা ভাবি আছিলোঁ। কি ভাবিছা? তুমি মিচিৰ কথা কি ভাবিছা? তাইচোন ভালকৈ পঢ়া শুনা কৰিয়েই আছে। আৰু মই ভাবোঁ তাই আমাৰ খুব মৰমৰ। পঢ়া শুনাখিনি ভালদৰে কৰি অসমতে থাকি তাই ভাল কিবা এটা কৰক। তাইৰ প্ৰতি দায়িত্ব তোমাৰ ইমানতেই শেষ নে? ক'ত ক'লোঁ মই শেষ হ'ল বুলি? ভৱিষ্যতে তাইক আন এখন ঘৰলৈ উলিয়াইওতো দিব লাগিব। বাহ বাহ নবাৰুণ, মিচিৰ ভৱিষ্যত তুমি বিয়াতে সামৰিলা। নীলিমা, ৰাতিপুৱাই পুৱাই আজি তোমাৰ সঁচাকৈ হৈছে কি? কি অবান্তৰ প্ৰশ্নবোৰ সুধি আছা নহয় তুমি? অবান্তৰ? পেলনীয়া? তুমি যি বুলিয়ে কোৱা নবাৰুণ, এইবোৰ এনেকৈ পেলাই দিয়া বস্তু নহয়। মই জানো, পেলনীয়া বুলি মই কেতিয়াও কোৱা নাই। তুমি একো ক'ব নালাগে। আহা, তোমালোক মাইকী মানুহবোৰ যে নহয়। নবাৰুণ, কি কৰিলোঁ? মিচিৰ ভৱিষ্যতৰ কথা কোৱাৰ বাবেই তুমি এনেকৈ ক'ব পাৰা? মই একো বেয়াকৈ কোৱা নাই। মই মাত্ৰ কৈছোঁ যে তোমালোক খুব ইম্প্ৰেক্টিকেল। প্ৰেক্টিকেল জীৱনৰ কথা কৈ তোমালোকৰ মতা মানুহৰ আঁৰৰ পুৰুষতান্ত্ৰিকতাৰ ছবিখন দাঙি নধৰিবা। নীলিমা, নিচিঞৰিবা। মই মাত্ৰ মিচিৰ ভৱিষ্যতৰ লৈহে কথাখিনি কৈছোঁ। তাইক আমি জন্ম দিছোঁ। ঘৰখনৰ প্ৰতিটো বস্তুৰ সমানভাৱে তাইৰ কথাখিনিকো আমি অগ্ৰাধিকাৰ দিব পাৰিব লাগিব। এইখিনি কথা তুমি মোক নকলেও হ'ব। মই কি কৰিব লাগে মই জানো। জানো, তোমালোকে মতা মানুহবোৰ সকলোতে শুদ্ধ। তথাপিতো কথাষাৰ ওলাল বাবে কৈ থলোঁ। কাপটো এইফালে দিয়া। মই পাহৰিছিলোঁৱেই। আজি ৰজনীদাহঁত আমাৰ ঘৰলৈ অহা কথা কৈছিল। কেতিয়া? ঠিক আবেলি পৰতে আহিব। আৰু দুজনমান বন্ধুও আহিব মোৰ। বুজিছোঁ। বুজিছোঁ মানে? তোমাৰ বন্ধুহঁত আহিব। মাৰিবা আড্ডা। কিয়? তুমি নাথাকা নেকি? নাই, নাথাকোঁ। মোৰ এখন মিটিং আছে। কিহৰ মিটিং? নাৰী সবলীকৰণৰ মিটিং এখন আছে। নাৰী সবলীকৰণ? কোনোবা এটা বেচৰকাৰী সংস্থাই আয়োজন কৰিছে। কিন্তু ৰজনীহঁত তুমি ঘৰত থাকিবা বুলি আহিম কৈছিল। একো নাই দিয়া, তোমালোকে কথা পাতিলেই হ'ল। আমি মাইকী মানুহবোৰেনো মতা মানুহৰ কথা কি অভাৱ পাম? আৰু এটা কথা নহয়, তোমাৰ এই মিটিং মাটাংবোৰ আজিকালি শেষেই নহয় যে। ঘৰখনত নাথাকাই দেখোন তুমি। কিয়? ঘৰখনতে সোমাই থাকিব লাগে? নীলিমা, তুমি চিঞৰিছা কিয় নবাৰুণ? ঘৰখনৰ প্ৰতিটো কাম ময়ে কৰোঁ। তাৰ পিছতো তোমাৰ চিঞৰাৰ কোনো অধিকাৰ নাই। নীলিমা, তুমি মোৰ অধিকাৰক লৈ প্ৰশ্ন তুলিছা? প্ৰশ্ন নহয় নবাৰুণ, মই মাত্ৰ তোমাক সোঁৱৰাইহে দিছোঁ। এইবোৰ কাম মোৰ দ্বাৰা নহয় নীলিমা, সেইবোৰ তোমাৰ কাম। এইবোৰৰ কোনো সাংবিধানিক নিয়মো নাই যে এইখিনি ময়ে কৰিব লাগিব। ধেৎ তেৰি, তোমাৰ লগত মুখ চুপতি মাৰি মাৰি যেন নোৱাৰি আৰু দেই। নাৰী সবলীকৰণৰ শ্লোগান আওৰাই আওৰাই একেবাৰে নাৰীবাদী হৈ গৈছা। কথাই ক'ব নোৱাৰি। হৈছোঁ। দেৰিহে হ'ল বুইছা। বহুত আগতে হ'ব লাগিছিল। হ'ব দিয়া, এতিয়া আৰু কথা বহলাব নালাগে। সোনকালে কিবা এটা যোগাৰ কৰাগৈ যোৱা। মই অলপ ওলাই যাওঁ। গৈছোঁ। কোননো? মা, মা,
মিছি তই কোনো খবৰ নিদিয়াকৈ আহি ওলালিহি যে মা সাৰপ্ৰাইজ মা সাৰপ্ৰাইজ কি হ'ল কচোন ক নাই নাই মই তোমালোকক সাৰপ্ৰাইজ দিম বুলিয়ে হোষ্টেলৰ পৰা ফোন নকৰাকৈ আহিছো আৰু দেউতাকটো ক'ব পাৰ অকলে আহিছ আৰে মা হ'ব দিয়াচোন গুৱাহাটীৰ পৰা ঘৰলৈ আহিবলৈ মোক আৰু লগ নহ'লেও হয় এতিয়া আৰু অকলে আহিব পৰা হৈছো হ'ব বাৰু কিন্তু সাৰপ্ৰাইজটো কি কম ৰ'বা ক মোৰ কিবা শুনো শুনো লাগি গৈছে কম পিছে দেউতা ক'ত দেউতা বজাৰলৈ বুলি ওলাই গৈছে সেইকাৰণেতো কৈছো তই খবৰ দিয়া হ'লে দেউতাৰ লগতে আহিব পাৰিলিহেঁতেন হ'ব মা কি নোৱাৰো সাৰপ্ৰাইজ দিম বুলিয়েতো অকলে আহিছো সেয়া নাম লওঁতে দেউতা ওলালহি দেউতা মিছি তই কেতিয়া আহিলি অলপ আগতে দেউতা একো খবৰ নিদিয়াকৈ ওলালিহি যে ময়ো তাকে কৈছো একো খবৰ এটা নিদিয়াকৈ ঘৰলৈ আহিলি বুলি ঐ সকলো ঠিকে আছেতো আছে দেউতা তোমালোকক এটা ধুনীয়া সাৰপ্ৰাইজ দিবলৈ আছে সাৰপ্ৰাইজটো দিবলৈকেতো একো নোকোৱাকৈ আহিছো সাৰপ্ৰাইজ কি সাৰপ্ৰাইজ তাইক মই তেতিয়াৰ পৰা তাকেতো সুধি আছো ৰ'বা কম বুলি বহুত দেৰিয়ে হ'ল দেউতাৰো আছে সোনকালে কমিছি মা মই দিল্লী ইউনিভাৰ্চিটিত চিট পাই গলো মা কি সঁচা মিছি সঁচা মা মোৰ সপোন বাস্তৱ হ'ল মা কিমান যে ভাল লগা কথা মিছি তোক লৈ সঁচাকৈ বৰ গৌৰৱ কৰোঁ মা মই তোমাক বুজাব নোৱাৰো কালি খবৰটো পোৱাৰ লগে লগে মোৰ কি ভাল লাগিছিল নহয় ইমান দিনৰ কষ্টৰ মূৰত মই সফল হৈছো মা আজি আচলতে আমাৰ কাৰণে ভাল দিন বুলিয়ে ক'ব পাৰি মিছি পিছে দেউতা তুমি যে মোৰ ইমান ভাল খবৰটোতো একো নকলা নবাৰুণ তোক অভিনন্দন জনাইছো মিছি হ'ব দেউতা তোমালোকে মাত্ৰ মোক আশীৰ্বাদ কৰিবা কিয় নকৰিম মাক দেউতাকৰ আশীৰ্বাদ সন্তানৰ ওপৰত সদায় থাকে তই এইবোৰ একো চিন্তা নকৰিবি মিছি মাত্ৰ তই ভালদৰে আগবাঢ়ি যা ঠিক আছে মা যা তই এতিয়া গা পা ধুই আজৰি হৈ আহ আজি তোৰ নামতে আমি দিনটো পালন কৰিম কি কৰিবা মা ৰাতি ভালদৰে ৰান্ধি বাঢ়ি খোৱাৰ যোগাৰকে কৰোঁ নহ'লে আবেলি পৰত মোৰ মিটিং এখনো আছে মিটিং শেষ কৰিয়ে মই বজাৰলৈ গুচি আহিম তইও ঘৰৰ পৰা ওলাই আহিবি ঠিক আছে মা দিয়া মই আজৰি হওঁগৈ যা সোনকালে যা আৰু এতিয়া কিবা এটা খাই ল হ'ব দিয়া মা মই যাওঁৱেই যা নবাৰুণ তুমিও খাই বৈ আজৰি হোৱা খাম বাৰু কি হ'ল তুমি ইমান চিন্তাত পৰিলা যে নাই একো হোৱা নাই কিবা এটাতো হৈছে তোমাৰ নাই একো হোৱা নাই মিছিৰ ইমান ভাল খবৰটো শুনি তোমাৰ মুখত মই অলপো হাঁহি নেদেখিলোঁ তুমি কি ক'ব খুজিছা মিছিৰ খবৰটোত তুমি সুখী নহয় নিশ্চয় ভাল খবৰ মিছিয়ে ভালদৰে আগবাঢ়ি যাব সেইটো মই জানো তেনেহ'লে তোমাৰ শংকা ক'ত শংকা তাই কিমান উৎসাহেৰে আমাক খবৰটো দিবলৈকে হোষ্টেলৰ পৰা একো খবৰ নিদিয়াকৈ ঘৰ পালেহি ইমান দেৰি তাই নিজৰ খবৰটো শুনালে তুমি এবাৰো এষাৰ মাত নিদিলা দিছো নীলিমা দিছো দিছা কেৱল মাত্ৰ কৰ্তব্যৰ খাতিৰত মাত দিছা তাৰ বাহিৰে তোমাৰ মাতত এগৰাকী সন্তানৰ প্ৰতি থকা মৰম আৰু দায়বদ্ধতাৰ সঁহাৰি নাছিল দায়বদ্ধতাৰ দোহাৰি নিদিবা নীলিমা মই কি কৰিব লাগে ভালদৰে জানো তাই খবৰটো সঁচাকৈ ভাল কিন্তু আচৰিত হ'ব লগা একো নাই কি ক'লা তাইক হোষ্টেলত ৰাখি পঢ়ুৱালে অকল তোমাৰ দায়িত্ব শেষ হৈ নাযায় তাই কৰি থকা কষ্টখিনিৰ খবৰ ৰাখিছা কেতিয়াবা নবাৰুণ আহা নীলিমা তাই এতিয়া সৰু ছোৱালী নহয় কিন্তু মনত ৰাখিবা তাই ডাঙৰ ছোৱালীও নহয় আচলতে তাইক লৈ তোমাৰ সমস্যাটো ক'ত
সমস্যা কিহৰ সমস্যাৰ কথা কৈছা তুমি? তাইক লৈ মোৰ কি সমস্যা থাকিব পাৰে? সেইটোকেতো মই তোমাক সুধিছোঁ। উকিলৰ দৰে প্ৰশ্ন নকৰিবা নীলিমা। প্ৰশ্ন নহয়, তুমি কি বিচাৰিছা মই জানিব বিচাৰিছোঁ। কোৱা। মিছিক মই এনেদৰে আঁতৰলৈ পঠাব নোখোজো। কিয়? কাৰণ মোৰ ভয় হয়। কিহৰ ভয়? মই তোমাক বুজাব নোৱাৰো নীলিমা, মোক জোৰ নকৰিবা তুমি। কৰিমেই। তোমাৰ এই ভয়ৰ মুখামুখি তাই হ'বই লাগিব। নীলিমা, তুমি মোক বাধ্য কৰিছা। কৰিছোঁ। কিন্তু কিয়? কিয় মানে আকাশক জোৰকৈ IITত পঢ়িবলৈ বাধ্য কৰাইছা, আৰু মিছিৰ প্ৰতি তোমাৰ দৃষ্টিভংগী এয়া। আকাশো ঘৰৰ পৰা বহু দূৰৈত আছে, তেনেহ'লে মিছি কিয় নোৱাৰে? মিছিৰ বাবে সেইখন ঠাই সুৰক্ষিত নহয়। তাতকৈ তাই ইয়াতে ভালকৈ পঢ়া শুনা কৰি কোনোবা এখন কলেজৰ অধ্যাপনা কৰিব পাৰিব। তাই অধ্যাপনা কৰে নে কি কৰে সেইটো তাই সিদ্ধান্ত ল'ব। কিন্তু আমি তাইক এখন বহল পৰিসৰলৈ উলিয়াই নিদি ইয়াতে আবদ্ধ কৰি ৰখাটো উচিত নহয়। ইয়াতো এখন বহল ক্ষেত্ৰ আছে। ইচ্ছা কৰিলে তাই আৱিষ্কাৰ কৰি নিজৰ বাট নিজেই উলিয়াই ল'ব পাৰে। তথাপিতো তুমি তাইক বাহিৰলৈ যাবলৈ নিদিয়া? নিদিওঁ। তাই বাহিৰলৈ যোৱাটো মই কোনোপধ্যেই মানি ল'ব নোৱাৰোঁ। কি হ'ল, ৰৈ গ'লা যে তুমি? মোৰ আৰু একো নাই ক'বলৈ। মই ভালদৰে কৈছোঁ নীলিমা, মিছিক বাহিৰলৈ পঠিওৱাটো আমাৰ সমস্যাৰ সমাধান নহয়। তাইক আমি ইয়াতে ৰাখি ভৱিষ্যতৰ বাবে প্ৰস্তুত কৰিব পাৰিম। কি হ'ল, একো নোকোৱা হ'লা যে? আচলতে কি জানা নবাৰুণ? কি? তুমি মানুহজন সাংঘাতিক সন্দেহবাদী। সন্দেহবাদী? আৰু মই? হয় তুমি। মই কাক সন্দেহ কৰিম, তোমাক নে মিছিক? মিছিৰ বাবে বাহিৰলৈ পঢ়িবলৈ যোৱাটো সমস্যাৰ সমাধান হ'ব নোৱাৰে নীলিমা। সেইখন চহৰ সকলোৰে বাবে নহয়। সেই চহৰৰ কোলাহলত মিছি হেৰাই যাব পাৰে। আৰু আকাশ, সি এখন আবদ্ধ পৃথিৱীৰ সৈতে যুঁজি আছে নবাৰুণ। তুমি কিয় নুবুজা? সমস্যা চহৰৰ নহয়। তেতিয়াহ'লে কিহৰ? মানসিকতাৰ। মানসিকতাৰ? মানসিকতাৰ। তোমাৰ মন মগজুত বিয়পি থকা পুৰুষ কেন্দ্ৰিক মানসিকতাৰ। নীলিমা, মই সঁচা কথা কৈছোঁ। মই জানো মিছি এগৰাকী নাৰী হোৱাৰ বাবেই তোমাৰ মনত এই ধাৰণাই ঠাই লৈছে। আচলতে তোমাৰ দৰে পুৰুষৰ বাবেই কোনো নাৰীয়ে প্ৰচলিত ব্যৱস্থা একোটাক ত্যাগ কৰি আগবাঢ়ি যাব নোৱাৰে নবাৰুণ। সীমাৰ সিপাৰেও নতুনৰ এখন দুৱাৰ মুকলি হৈ থাকে নবাৰুণ। তুমি কিন্তু জোখতকৈ বেছি কথা কৈছা। কিয়? মোৰ কথাই তোমাক আঘাত কৰিছে? কৰক, নহ'লে ইয়াৰ পৰিণাম মিছিয়ে ভোগ কৰিব লাগিব। তুমি কি ক'ব বিচাৰিছা? মই কেতিয়াও নিবিচাৰো যে মোৰ দৰে মিছিৰো সেই একে অৱস্থা হওক। নবাৰুণ, মোৰ দৰে। নীলিমা, তুমি সেই পুৰণা কথাবোৰৰ পুনৰাবৃত্তি নকৰিবা। কৰিম, 1000 বাৰ কৰিম। সেইবোৰ কথা মই কেতিয়াও পাহৰিব নোৱাৰো। মই যি কৰিছিলো আমাৰ ভালৰ বাবে কৰিছিলো। নাই কৰা। তুমি অন্ততঃ মই কি বিচাৰো এবাৰো জানিবলৈ যত্ন নকৰিলা। তুমি কিহৰ কথা কৈছা? বিয়াৰ আগৰ কথাবোৰ মনত নাই? কি হ'ল, একো নকলা যে? আছে।
শ্ৰোতাসকলে ইমান পৰে অনাতাঁৰ নাট সমাৰোহ 2025ত সীমাৰ সিপাৰে নাটৰ প্ৰথম খণ্ড শুনিলে। নাটৰ ৰচনা আৰু পৰিচালনা আছিল ভাস্কৰ জ্যোতি বৰাৰ। পৰিৱেশন কৰিলে মাজুলীৰ নাটঘৰৰ শিল্পীসকলে। সংগীত অংশুমান পাঠক আৰু গৌতম শইকীয়াৰ। বিভিন্ন চৰিত্ৰৰ ৰূপায়ণ কৰিলে অশোক কলিতা, স্মৰণিকা গগৈ, কস্তুৰী বৰুৱা আৰু ভাস্কৰ জ্যোতি বৰাই। প্ৰযোজনা সহযোগী প্লাৱন ৰাজখোৱা, প্ৰযোজনা ইন্দিৰা মৰাঙৰ, সামগ্ৰিক পৰিকল্পনা লোহিত ডেকাৰ। এই নাটৰ দ্বিতীয় তথা অন্তিম খণ্ড শুনিবলৈ পাব কাইলৈ নিশা 9:30 আৰু এই খণ্ডটিৰ পুনৰ প্ৰচাৰ শুনিবলৈ পাব কাইলৈ পুৱা 8:30।